মানি ল'বনে নাজানো মই লোকৰ পাৰ্টিৰ কথাটো কেনেকৈ ক'ম হয় নহয় কওক আপোনালোকেও খালি ক'ব লাগে যে আপোনালোকেও জোৰ দিব লাগে যে একলগ হ'লেহে বিজেপিক হৰুৱাটোৰ কাৰণে সুযোগ হ'ব গতিকে মই অনুৰোধ কৰিম আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিম যে আপোনালোকেও জনমত গঠন কৰক যদি বিজেপি সাংবাদিকৰ অৱস্থাটো বিজেপিৰ দিনত বেয়া সংবাদ মাধ্যমৰ অৱস্থা বেয়া আমাৰ সকলোৰে বাক স্বাধীনতা নাইকিয়া কৰি দিলে আমাক বাকৰুদ্ধ কৰি পেলাইছে বিজেপিয়ে ডিঙিতে টেপা দিছে বিজেপিয়ে মুখৰ মাত মাতিবলৈ নিদিয়ে বিজেপিয়ে ফেচবুকত কিবা এটা লিখিলেও জেলত যাব পঠিয়াই বিজেপিয়ে গতিকে সেই বিজেপিক যিহেতু আমি এবাৰ বিলাই দিব লাগিব গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ দায়িত্ব যে আমি সকলোৱে মিলি আমি বিৰোধী ঐক্যমঞ্চৰ কথা ক'ব লাগিব আৰু বিৰোধী ঐক্যমঞ্চ ঐক্যবদ্ধ হৈ পঞ্চায়ত নিৰ্বাচন খেলিব লাগিব মতে আমগুৰি সমষ্টিৰ এজন ডাঙৰ লিডাৰৰ পুতেকেই অৰুণাচলী মদৰ সিন্ডিকেট আৰু গাহৰিৰ সিন্ডিকেট আৰু গৰুৰ সিন্ডিকেট কৰে আৰু মই শুনিছোঁ এজন ডাঙৰ লিডাৰৰ পুতেকেই এই হালুৱা টিঙেদি নাগালেণ্ডৰ হৈ মানে এইটো চুপাৰীও সিন্ডিকেট কৰে এতিয়া আপোনালোকে কাৰ কথা কৈছে মই নাজানো কিন্তু মই শুনা মতে এজন ডাঙৰ লিডাৰ আমগুৰি সমষ্টিৰ এজন ডাঙৰ লিডাৰৰ পুতেকে এই সিন্ডিকেটবিলাক কৰে এতিয়া অৰুণাচলী খুৰাৰ মতো অকল নহয় এইফালেদি গৰুৰ সিন্ডিকেট কৰে শিৱসাগৰ জিলাৰ এজন বিধায়কে গৰুৰ সিন্ডিকেট কৰে এজন বিধায়কে বিজেপি দলৰ এজন বিধায়কে শাসক দলৰ এজন বিধায়কে কৰে মই শুনা মতে আমাৰ শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টিৰ এজন ডাঙৰ লিডাৰৰ পুতেকে আপোনালোকে সকলোৱে জানে যে হালুৱা টিঙেদি গাহৰিৰ সিন্ডিকেট কৰে গৰুৰ সিন্ডিকেট কৰে চুপাৰীৰ সিন্ডিকেট কৰে কয়লাৰ সিন্ডিকেট কৰে গতিকে এতিয়া আৰু প্ৰদীপ হাজৰিকা ডাঙৰীয়াই কাৰ কথা কৈছেতো মই নাজানো মইতো সেইটো দেখি আছোঁ মইতো সেইটো শুনি আছোঁ সকলো মানুহে জানে পুলিচে মোক কৈছে যে সিন্ডিকেটটো কোনে চলায় ধন্যবাদ